মটিভেশ্যনেল ট্ৰেইনাৰ। অৰুণোদয় আপোনালোকে লাভ কৰিলেনে? যোনে যোনে লাভ কৰা নাই তেওঁলোকৰ বাবে ভাল খবৰ। ইতিমধ্যে আমাৰ ডিক্লেৰেশ্যন ফৰ্ম আহি গৈছে যে যোনে যোনে অৰুণোদয় লাভ কৰা নাই তেওঁলোকে কি কৰিব লাগিব। যোনে আগতে পাই আছিলে এতিয়া পোৱা নাই বা নতুন এপ্লাই কৰিছিলে তেওঁলোকেও পোৱা নাই, তাৰ কাৰণে এতিয়া আকৌ নতুন আবেদন আৰম্ভ হৈছে। আবেদন পূৰা নৱেম্বৰ মাহটো চলিব। গতিকে যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় লাভ কৰা নাই তেন্তে আপোনালোকে সোনকালে ফৰ্ম ফিল আপ কৰি জমা কৰক। যদি আপুনি টাউনত আছে তেন্তে মিউনিচিপালিটিত যাব, আৰু যদি গাঁৱত আছে তেন্তে পঞ্চায়তত যাব। যোনে যোনে অৰুণোদয় লাভ কৰা নাই তেওঁলোকে এতিয়া ডকুমেণ্ট লাগিব: আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ ID, বেংক পাছবুকৰ জেৰক্স কপি আৰু ফটো 4 কপি। এই গোটেইখিনি ডকুমেণ্ট লৈ পেলাই আপোনালোকৰ ৱাৰ্ড কমিশ্যনাৰ, টাউনত যদি আছে তেন্তে ৱাৰ্ড কমিশ্যনাৰ লগ ধৰক। ৱাৰ্ড কমিশ্যনাৰে এইটো বস্তু আপোনাৰ পৰা কালেক্ট কৰি মিউনিচিপালিটিত জমা কৰিব। আৰু যোনে পঞ্চায়ত আছে তেওঁলোকে পঞ্চায়ত প্ৰেচিডেণ্ট বা ছেক্ৰেটেৰীক লগ ধৰি ডকুমেণ্টখিনি জমা কৰক। দেৰি নকৰিব, কাৰণ নৱেম্বৰ মাহটো লাষ্ট মাহ। এতিয়া যদি ফৰ্ম ফিল আপ নকৰে এই বছৰ কিন্তু আৰু অৰুণোদয় ফৰ্ম ফিল আপ কৰিব নোৱাৰিব, কাৰণ মাৰ্চৰ পৰা আমাৰ ইলেকশ্যন আৰম্ভ হৈ আছে। এইকেইদিন আৰু চৰকাৰী একো কাম কৰা নহ'ব। গতিকে যদি আপোনালোকে এতিয়ালৈকে কৰা নাই সোনকালে কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে বেলেগ মানুহক কথাটো গম পাব পাৰে। অলৰেডি কিন্তু ফৰ্ম ফিল আপ আৰম্ভ হৈ গৈছে। এইটো কিন্তু বহুতে নাজানে, ছিক্ৰেটলি কৰি আছে। গতিকে সোনকালে কৰি পেলাই আপোনালোকে জমা কৰক। যোনে যোনে পোৱা নাই তেওঁলোকে মিউনিচিপালিটিত যাওক আৰু পঞ্চায়তত যাওক, গৈ পেলাই ফৰ্মটো ফিল আপ কৰি অৰুণোদয়টো লাভ কৰক। এইবাৰ সকলোকে অৰুণোদয় দিয়া বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এইবাৰ কোনো মহিলা বাদ নপৰিব, কিন্তু তাৰ বাবে আপোনালোকে ডকুমেণ্টখিনি জমা কৰিব লাগিব। যে আগতে জমা কৰিছোঁ তাতে হৈ যাব এইটো নহয়। যি জমা কৰিছিলে সেইটো হেৰাই যাব পাৰে বা আপডেট নহ'ব পাৰে। গতিকে নতুনকৈ ফৰ্মটো জমা কৰি আকৌ অৰুণোদয় লাভ কৰক, কাৰণ এপ্ৰিলত আপোনাৰ ইলেকশ্যন আৰম্ভ হ'ব। ইলেকশ্যনৰ আগতেই 4 মাহৰ টকা একেলগে অৰুণোদয় দি দিব। ফেব্ৰুৱাৰী মাহত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এটা ছাৰপ্ৰাইজ দিব বুলি। কি ছাৰপ্ৰাইজ দিব সেইটো আমাৰ যি ইলেকশ্যন হ'ব, ইলেকশ্যনৰ কাৰণে 2 মাহ 3 মাহ চৰকাৰী কোনো কাম কাজ নহ'ব, আৰু সেইকাৰণে 2 মাহ বা 3 মাহৰ টকাটো আপোনালোকৰ একাউণ্টত একেলগে সোমাই দিব অৰুণোদয় ধন। গতিকে দেৰি নকৰিব, সোনকালে আবেদন কৰক আৰু অৰুণোদয় লাভ কৰক। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।